কেঁচুখানতে ওলালে সাপ পোহৰলৈ আহিছে এগৰাকী চৰকাৰী গাঁও প্ৰধানৰ কুকীৰ্তি কেৱল ভূমি জালিয়াতিয়ে নহয় গাঁও প্ৰধান হৰিলাল দাসে মহিলাক অশ্লীল ইংগিত দিয়াৰো এতিয়া উঠিছে অভিযোগ হয় এইগৰাকী জাগিৰোডৰ চৰকাৰী প্ৰধান অৰ্থাৎ গাঁও প্ৰধান হৰিলাল দাস চৰকাৰী গাঁও প্ৰধান হোৱাৰ সুবাদতে বিভিন্ন লোকৰ মাটি নিজৰ নামত নামজাৰি কৰাৰ অভিযোগ লম্পট চৰিত্ৰৰ হৰিলাল দাসৰ বিৰুদ্ধে শেহতীয়াকৈ জাগিৰোডৰ সীতাদেউৰী নামৰ এগৰাকী মহিলাৰ ভূমি জালিয়াতিৰে নিজৰ নামত উঠাই লোৱাৰ অভিযোগ উত্থাপিত হৈছে দুই কথা মাটি ক্ৰয় কৰি মাটিৰ গৰাকীৰ অজ্ঞাতে দুই কথা 15 লেচা মাটি নামজাৰি কৰাই লয় গাঁও প্ৰধান হৰিলাল দাসে ইমানেই নহয় সেই মাটিত নিৰ্মাণ কাৰ্যও আৰম্ভ কৰে চতুৰ গাঁও প্ৰধানে ইতিমধ্যে জালিয়াতিৰে নামজাৰি কৰি লোৱা 15 লেচা মাটি নিজৰ দখলত আনিছে মাটিৰ গৰাকীয়ে ইফালে এই ঘটনা পোহৰলৈ অহাৰ পিছতে গাঁও প্ৰধান হৰিলাল দাসৰ বিৰুদ্ধে উত্থাপিত হৈছে বহু অভিযোগ অনুসৰি এগৰাকী বিধৱা মহিলাৰ লগতে তেওঁৰ বিবাহিতা কন্যাকো বিভিন্ন সময়ত অশ্লীল প্ৰস্তাৱ দিয়াৰ গুৰুতৰ অভিযোগ এতিয়া উত্থাপিত হৈছে গাঁও প্ৰধানৰ বিৰুদ্ধে লোকৰ মাটি বিভিন্ন কৌশলেৰে নিজৰ নামত নামজাৰি কৰাৰো উঠিছে এতিয়া অভিযোগ সংৰক্ষিত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ খিলঞ্জীয়া লোকৰ ভূমি জালিয়াতিৰে এগৰাকী চৰকাৰী গাঁও প্ৰধানে নিজৰ নামত নামজাৰি কৰি লোৱা এই কাৰ্যত ক্ষোভিত হৈ পৰিছে এতিয়া সদৌ তিৱা ছাত্ৰ সন্থা এই সন্দৰ্ভত অতি শীঘ্ৰে উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি জিলা আয়ুক্তক আবেদন জনাই সদৌ তিৱা ছাত্ৰ সন্থাই লগতে জালিয়াতিৰ আশ্ৰয় লোৱা চৰকাৰী গাঁও প্ৰধান হৰিলাল দাসক বৰখাস্ত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে সকলোৱে দুকথাহে বিচাৰিছিলোঁ মই দুকথা বিচাৰাৰ পিছত এই মানে একথা সাইন কৰাম বুলি তেতিয়া যাই পেলাই দুকথা সাইন কৰাই লৈছে আৰু এই 15 লেচাটো এই আৰু একথা কৰিম বুলি পেলাই সেই 15 লেচাটো কৰি লৈছে আমিতো নাজানো 15 লেচাটো বেকাই নাই মই এটা কাগজ পাতি লৈ সেই গোটেইখিনি অকে হৈ আছে কিন্তু আমাৰ হাতত প্ৰুফ নাই আৰু পইচা দিয়া কিবা দিয়া সেইবিলাক কাগজো নাই আমাৰ তাত এইটো জালিয়াতি কৰিছে সি 15 লেচাত যদি বেকা হয় মণ্ডলে আহি সাইন কৰিবা এই হেৰি কৰিব লাগিব নহয় জুখি দিবা লাগিব জুকমাপ দিবা লাগিব মই মালিকানীও যাব লাগিব সি নাজানা নহনাকে কেনেকৈ জুখিকে দোকান চোকান সি বনালে কাগজ পাতি একো সি চাবই নিদিয়ে ছোৱালীজনী জোঁৱাইকৈ সি হাতত লৈ পেলাই চাহ যাবগৈ বুলি দৌৰা দৌৰি সি কৰে অফিচত দেৰি হৈ আছে বোলে জলদি চাব খুজিলে সি চাব নিদিয়ে এটা কাগজ পাতি তাত থাকিব পাৰে গোটেই প্ৰুফ কিন্তু মই যে সঁচাকৈ কৈ আছোঁ মই 15 লেচাটো বেচা নাই দুকথাটো বেচা হয় সেইটো মই জানো সি কৈ আছে সীতা ডাঙৰি আনি বোলে সি মাটি বেচা নাই বুলি কৈ আছে মই নিউজ চাওঁগৈ তেতিয়া মই যদি বেকা নাই কিন্তু মই কৈছোঁ যে 15 লেচাটো মই বেচা নাই বুলি কৈছোঁ দুকথাটো মই বেচাটো হয় কিন্তু একথা চাইন কৰিম বুলি কৈ যে সি দুকথাটো কৰি লৈ পেলাই এবাৰতে আৰু 15 লেচাটো সি আৰু একথা কৰিম বুলি কৰাইছে এইটোতো জালিয়াতি কৰিছে মোৰ লগত আৰু মণ্ডল অফিচত যে গ'লেকে সোধা নহয় মানুহে একথা বিচিছে একথা 5 লেচা বুলি কয় ইয়াতো কোনো সোধা নাই সেইদিনা আগতে গৈছোঁ মই মানুহজনে বিচি দিয়া তেতিয়া গৈছোঁ মই তাত চবেই সোধে আপুনি পইচাটো পালেনে আৰু কয় কথা 5 লেচা বেচা হৈছে নেকি এইটো হয় বুলি কওঁ কিন্তু সেইদিনাতো সেইটো সোধা নাই কাৰণটো কি সেইটো মোক লাগে মণ্ডল নে কি সেইদিনা নিউজত আছে বেৰাখন গোটেইখন সি ভাঙিব দিছে ভাঙিব দি পেলাই সি কেইটকাত বেচা গৈছে গৈ গামবুঢ়া তাত সি মিছা এটা যে নিউজ বনাই আছে সেইটোতো মান্তি নলওঁ তাৰ মোবাইলত আছে তাৰ কেমেৰাত বন্দী হৈ আছে ফটো দেখাব লাগে যে তাকো দেখাই দিম এতিয়া মই এই অকলে থকা অৱস্থাত সি আহি মানে মোক বেয়া কথা কয় 1000 টকা দিম বেকা যাবি নেকি মাহেকীয়া বজাৰ দিম বুলি কয় সি মোক মই কিহৰ কাৰণে বেচা যাম তাত হাত মোৰ মতাই কি কৰি থৈ যোৱা নাই অকলে থকা ল'ৰাকেইটা আছে না নাই বুলি মই নহ'লে আছে বুলি ক'ম মই তাক ফাঁকি দি আৰু দুদিন সি মোক এনেকৈ ধৰিকে বিচনাত বগৰাই ধৰিছে সেইটোতো এবেকে চাব লাগে না নালাগে চৰকাৰৰ ওচৰত এইটোৱে লাগে সঁচা কথাটোহে লাগে মোক আমাৰ এই 15 লেচা মাটিটো ঘূৰাই লাগে আৰু এই দুকথা মাটি আৰু হেৰি দিয়া নাই কাগজ পাতি আমাৰ হাততো দিয়া নাই 1,70,000 টকা দিবা আছে সেইটো পে'মেণ্ট কৰা নাই গোটেই কাগজ পাতি অকে কৰি লৈছে হৰিলাল এজন গাঁও প্ৰধান হয় চৰকাৰী বিষয়া তেওঁ এজন চৰকাৰী বিষয়া হৈ পেলাই এনেকৈ দুৰ্বল মানুহক জালিয়াতি কৰি পেলাই খাব নালাগে তেওঁ ৰাইজক সহায় কৰিব লাগে তেওঁ এজন এনেকুৱা মানুহ তেওঁ য'ত মহিলা মানুহ দেখিব তেওঁ তাত দুৰ্বল হৈ পৰে এনেকুৱা বিচাৰে যে টকা পইচা লোভ দেখুৱাই সি পাৰ্চনেল সম্বন্ধ ৰাখিব বিচাৰে সি তেনেকুৱা বহুত চান্স বিচাৰি থাকে ঘৰলৈকেও যায় সুবিধা বিচাৰি মানুহজন নাথাকে তাৰপিছত সি ক'ব ইমানখিনি টকা দিম তুমি মোৰ লগত এনেকুৱা কৰিবানে মই কওঁ নকৰোঁ মোৰ হাজবেণ্ড আছে আৰু মই তেনেকুৱা মহিলা নহয়
তাৰপিছত সেইদিনাখন এই মাটিখিনি কথা হিচাপে ঘৰলৈ গৈছে, সিহঁতৰ হাজবেণ্ড ৱাইফ গৈছে ঘৰলৈ, গৈ পেলাই কৈছে কি ইমান টকা দিম আৰু মোৰ হাতত এনেকুৱা মানুহ আছে, পীযুষ হাজৰিকা মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁৰ নাম লৈছে, তাৰপিছত খগেন দাস তেওঁৰ নাম লৈছে, তোমালোকে যদি এনেকৈ কৰা মই তোমালোকক জেলৰ ভাত খুৱাম বুলি পেলাই কৈছে। তেওঁক মাত্ৰ এই গাঁও প্ৰধান চেয়াৰৰ পৰা নমাব লাগে আৰু আমাৰ মহিলাৰ হাতত গোটাই দিব লাগে। আমি যোৱা 26 নৱেম্বৰ তাৰিখেই গাঁও প্ৰধান গুৰিপথাৰ আৰু কুঁহিয়াৰ দলৰ হৰিলাল দাস তেখেতৰ বিৰুদ্ধে মৰিগাঁও জিলা আয়ুক্ত মহোদয়ক আমি অভিযোগ হিচাপে উত্থাপন কৰিছিলোঁ যে তেখেতে যি গাঁও প্ৰধানৰ পদবী লৈ আছে চৰকাৰীভাৱে, কাৰণ গাঁও প্ৰধানজন হ'ল প্ৰশাসন ব্যৱস্থাটো একেবাৰে নিম্ন প্ৰশাসক। আমি জিলা উপায়ুক্ত আয়ুক্ত মহোদয়ক জনাইছিলোঁ যে তেখেতৰ বহু ধৰণৰ অভিযোগ আছে, বহু মানুহৰ নামী বেনামী মানুহৰ মাটি বাৰী তেখেতৰ নামত গোপনে নামজাৰি কৰি লয় আৰু তেনেধৰণৰ ভালেকেইটা অভিযোগ আছে। শেহতীয়াভাৱে সীতাদেউৰী কুঁহিয়াৰ দলৰ বাসিন্দা সীতাদেউৰী, তাৰপিছতে বৰুৱা কাঠাৰ গুৰিপথাৰ তেখেতৰ মাটি 8 বিঘা 3 কঠা আৰু বিজয় লালুং গুৰিপথাৰ তেখেত গুৰিপথাৰ প্ৰাথমিক বিদ্যালয়ৰ ভূমিদাতা পৰিয়ালৰ এই 3গৰাকী ব্যক্তিৰ মাটি বলপূৰ্বকভাৱে তেখেতে গোপনে মানে তেওঁলোকৰ মাটি নামজাৰি কৰি লৈছে। গতিকে তেখেতে বিভিন্ন মানুহক কৌশলগতভাৱে গাঁও প্ৰধান হিচাপে থাকি তেওঁলোকৰ পৰা মাটি কাঢ়ি লোৱাৰ বহু ধৰণৰ অভিযোগ উত্থাপন কৰিছে। আমি জিলা আয়ুক্ত মহোদয়ক এই বিষয়ত তেখেতক গাঁও প্ৰধানৰ পদটো খাৰিজ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ, অভিযোগ উত্থাপন কৰিছোঁ। যিহেতু তেখেতে এনেধৰণৰ ঘটনাত জড়িত হৈ দুইবাৰলৈ তেওঁ জেললৈ যাবলগীয়া হৈছিল। মৰিগাঁৱৰ পৰা চনু গগৈৰ ৰিপৰ্ট, AIPL লাইভ 24/7।